নমস্কাৰ পৰিৱৰ্তন আৰু শিক্ষা ইউটিউব অনুষ্ঠানৰ সকলো দৰ্শকলৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজি এটা পুনৰ নতুন ভিডিঅলৈ আপোনালোকৰ ওচৰলৈ আহিছো আশা ৰাখিছো আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকে মাজত যি সকলে মোৰ ভিডিঅ' চাই থাকে তেওঁলোকে জানে যে মই গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰ জি বিএড এন্ট্ৰেন্স হে সম্পৰ্কে ইমান দিনে ভিডিঅ'জ দি আহিছিলো কিন্তু এই বছৰৰ পৰা মই ডিব্ৰুগড় ইউনিভাৰ্চিটি সম্পৰ্কেও যি বিএড এন্ট্ৰেন্স হে সম্পৰ্কত মই ভিডিঅ'জ দিবলৈ আৰম্ভ কৰিছো ইতিমধ্যে মই তিনিটা ভিডিঅ'জ আপলোড কৰিলো প্ৰথমটো বিএড নটিফিকেশন সম্পৰ্কে দিলো আৰু দ্বিতীয়টোত মই গভৰ্ণমেণ্ট আৰু প্ৰাইভেটত কোত কিমান সিট আছে সম্পূৰ্ণ ক্লিয়াৰলি আপোনালোকক জনাই দিছো আৰু তৃতীয় ভিডিঅ'টো হৈছে আপোনালোকৰ যিখন সিলেবাস আছে তাত এপ্টিটিউড টেষ্ট আছে এপ্টিটিউড টেষ্টৰ যেটো ফাৰ্স্ট কন্টেন্ট মেনেজিং ফিজিক্যাল ৰিসোৰ্সেস তাৰ ওপৰত মই মানে 3 নম্বৰ ভিডিঅ'টোত মই আলোচনা কৰিলো আৰু মই সেই ভিডিঅ'টোতে কৈছিলো যে আপোনালোকক ইয়াৰ পিছত মানে 10টা এমসিকিউ প্ৰশ্ন এক্সাম্পল হিচাপে দিম সো আজি এই মানে 10টা এমসিকিউ প্ৰশ্নলৈ মই আপোনালোকৰ সন্মুখত উপস্থিত হৈছো আপোনালোকে নিশ্চয় উপকৃত হ'ব আৰু সেই প্ৰশ্নকিটা চাবলৈ বলক মোৰ পঢ়া টেবুললৈ দৰ্শকবৃন্দ সক হোৱাট ইজ দ্য প্ৰাইমেৰী পাৰপাস অফ মেনেজিং ফিজিক্যাল ৰিসোৰ্সেস ইন স্কুল মানে ফিজিক্যাল ৰিসোৰ্স মেনেজ কৰা প্ৰাইমেৰী পাৰপাস কি আছে আসলতে অসমীয়াত ট্ৰান্সলেট কৰি যাব নালাগে যেহেতু কোৱেশ্চন বিলাক ইংলিশত আহিব তথাপি চাওক বাৰু নাম্বাৰ এ হৈছে টু মেক্সিমাইজ প্ৰফিট নাম্বাৰ বি টু এনচিউৰ এফিচিয়েন্ট ইউজ অফ ৰিসোৰ্সেস নাম্বাৰ সি টু ইনক্ৰিজ ষ্টুডেন্ট এনৰোলমেন্ট নাম্বাৰ ডি টু মিনিমাইজ টিচাৰ ওয়াৰ্কলোড কোনটো হ'ব কি কাৰণে মানে উদ্দেশ্যটো কি ভৌতিক সম্পদৰ মানে সম্পদ বিলাক মেনেজ কৰাৰ মানে কিয় মানে উদ্দেশ্যটো কি আৰু উদ্দেশ্যটো হৈছে টু এনচিউৰ এফিচিয়েন্ট ইউজ অফ ৰিসোৰ্সেস গতিকে মানে প্ৰত্যেকটো ৰিসোৰ্স যাতে স্কুলৰ ভালকৈ ইউজ হয় প্ৰপাৰ ইউজ হয় আৰু ওয়েষ্ট নহয় হেতু কাৰণে মেনেজমেন্ট লাগে মেনেজিং ফিজিক্যাল ৰিসোৰ্সটো মেনেজ কৰিব লাগে স্কুলত নেক্সট নাম্বাৰ হৈছে which of the following is not considered a physical resource in school কোনটো ফিজিক্যাল ৰিসোৰ্স বুলি স্কুলত ধৰা নহয় ফিজিক্যাল ৰিসোৰ্স মানে আপোনালোকে মনত কৰক যে আপোনাৰ ডেস্ক বেঞ্চৰ পৰা আৰম্ভ কৰি ক্লাছৰুম গোটেই বিলাক ইকুইপমেন্টছৰ পৰা আৰম্ভ কৰি গোটেই বিলাক ফিজিক্যাল ৰিসোৰ্স ভৌতিক মানে এবিলাক কি কৈছে সম্পদ বুলি কৈছে ইয়াৰ ভিতৰত কম্পিউটাৰটো ভৌতিক সম্পদৰ ভিতৰত পৰিব টেক্সট বুকখন ভৌতিক সম্পদৰ ভিতৰত পৰিব কাৰিকুলাম হৈছে পাঠ্যক্ৰম আৰু নেক্সট হৈছে ক্লাছৰুম ফাৰ্নিচাৰ পৰিব গতিকে সি টু হৈছে আমাৰ কাৰেক্ট আনসাৰ পাঠ্যক্ৰমখন ভৌতিক সম্পদৰ ভিতৰত নপৰে Next হৈছে how does effective management of physical resources contribute to a positive learning environment এটা positive learning environment মানে সৃষ্টি কৰাত মানে manage physical resource management কেনেকৈ প্ৰভাৱ পেলায় নাম্বাৰ এ হৈছে it increases teacher salary বৃদ্ধি কৰে নেকি আমি যদি যিবিলাক স্কুলৰ সম্পদ বিলাক যদি মেনেজমেন্ট কৰো ই salary বৃদ্ধি কৰিব নেকি নকৰে নহয় নাম্বাৰ বি হৈছে reduces students discipline issues তাৰমানে লৰাছলি অনুশাসনমূলক যিবিলাক সমস্যা হেবিলাক হ্ৰাস কৰে নাম্বাৰ সি হৈছে it enhances student teacher relationship লৰাছলি মানে ষ্টুডেন্ট আৰু শিক্ষক ছাত্ৰ শিক্ষকৰ ৰিলেশনশিপ সম্পৰ্ক বৃদ্ধি কৰে নাম্বাৰ ডি হৈছে it elements extra curricular activities ই মানে পাঠ্যক্ৰমৰ বাহিৰৰ কামকাজ বিলাক নাইকিয়া কৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি it reduces student discipline issues তাৰমানে স্কুলত যদি সব প্ৰপাৰলি মেনেজ হয় আৰু অল ফেসিলিটিজ থাকে লৰাছলি ডিসিপ্লিন ইস্যুজ বিলাক কমি যায় আপোনাক ফৰ এক্সাম্পল ধৰিছো আপোনালোকৰ খেলা ধুলা ফিল নাই গতিকে যদি টিফিন টাইমত লৰাছলি কি কৰিব ফিল যদি নাথাকে খেলা ধুলা যদি তেওঁলোকৰ এংগেজমেন্টৰ যদি ব্যৱস্থা নাথাকে তেতিয়া লৰাছলি দুষ্টামি কাম কৰিব পাৰে হেতুৱে কথা নেক্সট হৈছে which department is typically responsible for managing physical resource in school স্কুলত ফিজিক্যাল ৰিসোৰ্স বিলাক মেনেজ কৰাৰ কোনটো বিভাগে মানে কৰিব লাগে হিউম্যান ৰিসোৰ্স মানৱ সম্পদটো নহয় ফাইনান্স টকা পইচাই নহয় ফেসিলিটিজ মেনেজমেন্ট মানে ফেসিলিটিজ মেনেজমেন্ট এটা মানে সেল থাকিব লাগে সেই সেলটোৱে আসলতে গোটেই স্কুলৰ ফিজিক্যাল ৰিসোৰ্সটো মেনেজ কৰি
কৰিব দেন মাৰ্কেটিংটো নহয় গতিকে কাৰেক্ট আনসাৰ ফেচিলিটিজ মেনেজমেণ্ট নেক্সট হৈছে হোৱাট ইজ দ্য মেইন বেনিফিট অফ মেইনটেইনিং প্ৰপাৰ মেইনটেনেন্স অফ ফিজিকেল ৰিসোৰ্সেছ ইন স্কুল কি বেনিফিট হয় মানে ফিজিক্যাল রিসোর্সটো যদি প্রপারলি মেইনটেইন করে কি বেনিফিট হয় নাম্বার এ হচ্ছে ইট ইনক্রিজেস স্টুডেন্ট এবসেন্টিজম মানে স্কুলৰ মানে কি হৈছে ল'ৰা ছোৱালী মানে হেৰি পৰা এবসেন্টিজম বঢ়ায় নেকি বাৰু বঢ়ায় নেকি হেতু আপোনালোকে চিন্তা কৰকচোন যদি হিউম্যান রিসোর্স ম্যানেজমেন্টটো ভালকে কৰে মানে ফিজিক্যাল রিসোর্স ম্যানেজমেন্ট ভালকে কৰে ই ল'ৰা ছোৱালী মানে এবসেন্টৰ সংখ্যা বঢ়ায় নেকি নবঢ়ায় নহয় বি হৈছে ইম্প্ৰুভড সেফটি এণ্ড সিকিউৰিটি যদি প্ৰপাৰলি মেনেজ কৰা হয় সেফটি আৰু সিকিউৰিটিটো বঢ়াব পাৰে হয়নে মানে সিকিউৰিটিটো বঢ়াব পাৰে যেতিয়া সেফ হ'ব প্ৰপাৰলি মেনেজ কৰিলে ল'ৰা ছোৱালীৰ কাৰণে এনভাইৰনমেণ্টটো সেফ হয় নাম্বাৰ সি হ'ব ডিক্ৰিজ ষ্টুডেণ্ট এংগেজমেণ্ট ষ্টুডেণ্টৰ এংগেজ যিটো হ'ব পাৰ্টিচিপেট কৰিব সেইটো কমাই দিয়ে নেকি হ্যাঁ তাৰপিছত হায়াৰ ড্ৰপ আউট যদি প্ৰপাৰলি মেনেজ কৰে তেতিয়াহ'লে ল'ৰা ছোৱালী স্কুল এৰি বহুত ল'ৰা ছোৱালী স্কুল এৰি গুচি যায় নেকি নাযায়তো প্ৰপাৰলি মেনেজ হ'লে আচলতে কি হয় স্কুলখন যদি খুব সুন্দৰ ফেচিলিটিজ থাকে ল'ৰা ছোৱালী তাৰ প্ৰতি আকৰ্ষিত হ'ব গতিকে আকৰ্ষিত হ'ব সব ল'ৰা ছোৱালী আৰু সেইটো কি হ'ব আকৰ্ষিত হ'লে সেফটি মানে ই কি কৰে সেফটি আৰু সিকিউৰিটি বঢ়ায় ল'ৰা ছোৱালী স্কুলখনৰ Number B2 correct hobo. How does effective management of physical resources impact the financial aspects of school? Mane effective management of physical resource jodi effectively mane manage kora hoy keneke financial aspect ot mane impact pelai probab pelai hetu hoise তাত মানে কি হ'ব নাম্বাৰ 1 টো হৈছে ইট লিডস টু বাজেট ডেফিসিট যদি প্ৰপাৰলি মেনেজ কৰে টকা পইচা কমি যায় নেকি ইট লিডস টু মানে আৰ্থিক দিশত কেনেকৈ প্ৰভাৱ পেলাই সুধিছে গতিকে কটো হৈছে ইয়াৰ ফলত বাজেটৰ ঘাটি বাজেট হৈ যায় নেকি B2 হৈছে ধৰি লওক ইয়াৰ ফলত কাৰ্যকৰী খৰচ বৃদ্ধি পায় নেকি তাৰ মানে ইট ইনক্ৰিজেস অপাৰেশনাল কষ্ট তাৰ মানে কাৰ্যকৰী কাম বিলাক চলাই নিবলৈ খৰচটো বঢ়াই দিয়ে নেকি বাৰু নাম্বাৰ সি হৈছে ইট হেল্পস ইন কষ্ট সেভিং মানে ই খৰচ ৰাহি কৰাত সহায় কৰে নেকি খৰচ ৰাহি কৰাত সহায় কৰে নেকি নাম্বাৰ ডি হৈছে ইট ৰিডিউসেস গভৰ্ণমেণ্ট ফান্ডিং গভৰ্ণমেণ্টৰ টকা পইচা কমাই দিয়ে চৰকাৰী পুঁজি হ্ৰাস কৰে নেকি শুদ্ধ উত্তৰটো হৈছে ইট হেল্পস ইন কষ্ট সেভিং মানে খৰচ কমাই দিয়ে কেনেকৈ খৰচ কমাই দিয়ে আপোনাৰ যদি প্ৰত্যেকটো বস্তু আপুনি আমি যেনেকৈ ঘৰত বস্তুবিলাক ইউজ কৰোঁ নিজৰ বস্তুবিলাক খুব সুন্দৰকৈ সামৰি থওঁ ন বেয়া নোহোৱাকৈ কিন্তু আমি মানে যিবিলাক সমাজৰ বস্তু সেইবিলাক সুন্দৰকৈ সামৰি নথওঁ এতিয়া পাব্লিক টয়লেটটো চাওক মানুহে কেনেকৈ ইউজ কৰে আৰু ঘৰৰ টয়লেটটো মানুহে কি সুন্দৰকৈ ৰাখে গতিকে স্কুলত যেতিয়া প্ৰপাৰলি মেনেজ হ'ব কম্পিউটাৰটো যদি কাৰেণ্টবিলাক এতিয়া ল'ৰা ছোৱালীবিলাক ক্লাছৰ পৰা ওলাই আহিলে কাৰেণ্টৰ ছুইচটো অফ কৰি নাহে ছুইচবিলাক দিলে একদম হাতেৰে গাৰ বল দি সুইচ বিলাক দিয়ে মানে সুইচ ভাঙি দিয়ে এনেকৈ মানে যদি স্কুলত যদি মানে যেটো ম্যানেজমেন্ট আমাৰ সেল আছে এইবিলাক যদি প্ৰপাৰলি মেনেজ হয় খুব যত্নকৈ বস্তুবোৰ ৰাখে তেতিয়াহলে ই কি কৰিব খৰচ কমাবহে নবঢ়ায় আৰু বহুত দিনলৈ স্কুলখন ভাল হৈ থাকিব অনুষ্ঠানটো ভাল হৈ থাকিব বহুতে তাত পঢ়াৰ সুবিধা পাব নেক্সট হৈছে which of the following strategies help in optimizing the use of physical resources in school তলৰ মানে হেৰি কৈছে আৰু তলৰ মানে কোনটো কৌশলে বিদ্যালয়ত ভৌতিক সম্পদৰ ব্যৱহাৰক অনুকূল কৰি তোলাত সহায় কৰে হা which of the following strategy help in optimizing the use of physical resources in school মানে ভৌতিক সম্পদৰ ব্যৱহাৰ অনুকূল মানে ব্যৱহাৰ কৰিব পাৰে overstocking to কি কৈছে যোগানৰ অতিৰিক্ত ষ্টক মানে যোগান যদি বহুত থাকে স্কুলত যদি বস্তুবিলাক ধৰি লওক কম্পিউটাৰ হওক অন্য ল্যাবৰেটৰী বস্তুবিলাক হওক ডেস্ক বেঞ্চ বহুত যদি অভাৰষ্টক থাকে অভাৰষ্টক সাপ্লাইজ বুলি কৈছে নাম্বাৰ বি টো কৈছে ইমপ্লিমেন্টিং এনাৰ্জি সেভিং মেজাৰ্স যদি মানে ধৰি লওক
কি কৰে শক্তি সঞ্চয়ৰ ব্যৱস্থা ৰূপায়ণ কৰে তাৰমানে শক্তিবিলাক সঞ্চয় কৰাৰ কেনেকৈ সঞ্চয় কৰি থাকিব পাৰে তাৰ যদি ব্যৱস্থা এটা থাকে অতিৰিক্ত খৰচ নহয় তাৰমানে নাম্বাৰ সি হৈছে ইগনৰিং ইকুইপমেণ্ট মেইনটেনেন্স যদি মানে সঁজুলি ৰক্ষণাবেক্ষণক আওকাণ কৰা হয় হা তাৰপিছত নাম্বাৰ ডি হৈছে লিমিটিং এক্সেছ টু ৰিচোৰ্চেছ যদি মানে সম্পদৰ প্ৰৱেশ সীমিত কৰা হয় কম যদি ছাপ্লাই থাকে তেতিয়াহ'লে আনচাৰটো কোনটো হ'ব বি ইমপ্লিমেণ্টিং এনাৰ্জি ছেভিং মেজাৰ্ছ মানে এনাৰ্জি ছেভিং মেজাৰ্ছবিলাক ল'ব লাগিব তেতিয়া মানে অপটিমাইজ আমি কি কৰিব লাগিব ব্যৱহাৰবিলাক অনুকূল হৈ থাকিব আমি ব্যৱহাৰযোগ্য হৈ থাকিব তাৰমানে আমি এক্সেছিভ খৰচ এতিয়া পানীৰ টেপবিলাক ধৰি লওক খুলি থোৱা এক্সেছিভ পানী যাবলৈ দিব নালাগিব তাৰপিছত আমি ধৰি লওক কাৰেণ্টবিলাকো আমি ছেভ কৰিব লাগিব ৰেইন ৱাটাৰ হাৰ্ভেষ্টিংবিলাক যদি এনেকৈ থাকে গ্ৰীণ অডিট হয় গ্ৰীণি হৈ থাকে যদি হা তেতিয়াহ'লে মানে আমাৰ কি হ'ব এইটো এটা মানে ফিজিকেল ৰিচোৰ্চটো মানে অপটিমাইজ ইউজ হ'ব নেক্সট হৈছে হুইচ ইজ দ্য ৰোল অফ টেকন'লজি হোৱাট ইজ দ্য ৰোল অফ টেকন'লজি ইন মেনেজিং এ ফিজিকেল ৰিচোৰ্চেছ ইন স্কুল হা এইটো ধৰি লওক মানে বিদ্যালয়ত ভৌতিক সম্পদ পৰিচালনাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ভূমিকা কি হোৱাট ইজ দ্য ৰোল অফ টেকন'লজি ইন মেনেজিং ফিজিকেল ৰিচোৰ্চেছ ইন স্কুল নাম্বাৰ এ হৈছে টু কমপ্লিকেট ৰিচোৰ্চ এলোকেশ্যন মানে সম্পদ আবণ্টন জটিল কৰা হয় নেকি তাৰপিছত আছে নাম্বাৰ বি আছে টু ইনক্ৰিজ ৰিচোৰ্চ ৱেষ্টেজ যদি ৰিচোৰ্চবিলাক যদি ৱেষ্ট কৰোঁ মানে টেকন'লজি মানে ইউজ কি কৈছে হোৱাট ইজ দ্য ৰোল অফ টেকন'লজি হা টেকন'লজিৰ ৰোলটো কি বুলি কৈছে গতিকে টু কমপ্লিকেট ৰিচোৰ্চ এলোকেশ্যন নাম্বাৰ বি হৈছে টু ইনক্ৰিজ ৰিচোৰ্চ ৱেষ্টেজ নাম্বাৰ চি টু ষ্ট্ৰীমলাইন প্ৰচেছেছ এণ্ড ইম্প্ৰুভ এফিচিয়েঞ্চি নাম্বাৰ ডি হৈছে টু ৰিডিউচ ষ্টুডেণ্ট এংগেজমেণ্ট কাৰেক্ট আনচাৰটো হৈছে চি টু ষ্ট্ৰীমলাইন প্ৰচেছেছ এণ্ড ইম্প্ৰুভ এফিচিয়েঞ্চি ধৰি লওক আপোনাৰ মানে ঘৰটো ধৰক আপোনাৰ ছাত্ৰ ছাত্ৰী নিয়োজিতত হ্ৰাস কৰা তো শুদ্ধটো হৈছে প্ৰক্ৰিয়াসমূহ সুশৃংখলিত কৰাৰ দক্ষতা বৃদ্ধি কৰা যিবিলাক প্ৰক্ৰিয়া আছে তাত মানে সুশৃংখলিতভাৱে ৰাখিব লাগিব আৰু দক্ষতা বৃদ্ধি কৰিব লাগিব নেক্সট হৈছে হাউ ডাজ ইফেক্টিভ মেনেজমেণ্ট অফ ফিজিকেল ৰিচোৰ্চেছ এফেক্ট ষ্টুডেণ্ট পাৰফৰ্মেঞ্চ ল'ৰা ছোৱালী ষ্টুডেণ্ট পাৰফৰ্মেঞ্চত মানে কি হয় মানে শাৰীৰিক সম্পদৰ ফলপ্ৰসূ ব্যৱস্থাপনাই ছাত্ৰৰ মানে কৰ্মক্ষমতা কেনেদৰে প্ৰভাৱিত কৰে নাম্বাৰ এ হৈছে ইট হেজ ন' ইম্পেক্ট অন ষ্টুডেণ্ট পাৰফৰ্মেঞ্চ কৈছে ষ্টুডেণ্টৰ পাৰফৰ্মেঞ্চৰ ওপৰত মানে এই মেনেজমেণ্ট অফ ফিজিকেল ৰিচোৰ্চে একো ইম্পেক্ট নেপেলায় বুলি কৈছে নাম্বাৰ বি হৈছে ইট ডিক্ৰিজেছ একাডেমিক এচিভমেণ্ট ল'ৰা ছোৱালীৰ যিটো মানে শৈক্ষিক কৃতিত্ব এচিভমেণ্ট ৰিজাল্টছ এইবিলাক হ্ৰাস কৰে নেকি নাম্বাৰ চি হৈছে ইট ইম্প্ৰুভছ একাডেমিক এচিভমেণ্ট ই কিন্তু একাডেমিক এচিভমেণ্টটো মানে শৈক্ষিক শিক্ষকৰ মানে শৈক্ষিক কৃতিত্ব উন্নতহে কৰে নাম্বাৰ চিটো নাম্বাৰ ডি হৈছে ইট ইনক্ৰিজেছ টিচাৰ্ছ ৱৰ্কলোড কামৰ ৱৰ্কলোড বঢ়াই দিয়ে চিটো হ'ব কাৰেক্ট ইট ইম্প্ৰুভছ একাডেমিক এচিভমেণ্ট যেতিয়া মেনেজমেণ্টটো প্ৰপাৰ হ'ব তেতিয়া ফেচিলিটিছ থাকিব ল'ৰা ছোৱালী একাডেমিক পাৰফৰ্মেঞ্চবিলাক বাঢ়িব তাৰপিছত নেক্সট লাষ্ট হৈছে হুইচ ষ্টেক হোল্ডাৰ গ্ৰুপ বেনিফিট দ্য মষ্ট from proper management of physical resource in school physical resource যদি properly manage কৰা হয় কোনবিলাক তাৰমানে কোনবিলাক মানে অংশীদাৰী যিবিলাক তাত যিবিলাক ষ্টেক হোল্ডাৰ মানে যিবিলাক অংশীদাৰী টিচাৰ ষ্টুডেণ্ট এইবিলাক চব অংশীদাৰী বুলি ক'ব ষ্টেক হোল্ডাৰ বুলি কয় কোন আচলতে বেনিফিট হয় যদি প্ৰপাৰলি মেনেজ কৰা হয় এ হৈছে টিচাৰ্ছ বি হৈছে ষ্টুডেণ্ট চি হৈছে এডমিনিষ্ট্ৰেটৰ ডি হৈছে পেৰেণ্টছ কাৰেক্ট আনচাৰ হৈছে বি ষ্টুডেণ্টছে আটাইতকৈ বেছি প্ৰফিট হয় টিচাৰো হয় কিন্তু মানে হুইচ গ্ৰুপ বেনিফিট গ্ৰুপৰ কথা কৈছে মানে দ্য মষ্ট আটাইতকৈ বেছি মানে বেনিফিট দ্য মষ্ট শব্দটো নাথাকিলে কিন্তু আনচাৰটো বেলেগ হ'ব পাৰে এতিয়া বেনিফিট দ্য মষ্ট দিছে ন সেইকাৰণে ষ্টুডেণ্ট গ্ৰুপে আটাইতকৈ বেছি বেনিফিট হয় চ' প্ৰশ্নবিলাক এনেকুৱা আহিব
দৰ্শকবৃন্দ আপোনালোকে নিশ্চয় জানে যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত মুঠ 70টা MCQ প্ৰশ্ন অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যন আহিব আৰু তাত আপোনালোকৰ 70 মাৰ্কছ থাকিব আৰু কুৱেশ্যন পেপাৰখন হ'ব ইংলিছ মিডিয়ামত আৰু আপোনালোকক সিলেবাসখনত ভাগ ভাগকৈ দেখুৱাই দিছে আপোনালোকে নিশ্চয় সিলেবাসখন পাইছে যদি নাই পোৱা তেতিয়াহলে মোক কমেন্ট বক্সত দিব মই সিলেবাসখন আপোনালোকক দিবলৈ যত্ন কৰিম আৰু লগতে এটা কথা কৈ থওঁ যে যিসকল মানে প্ৰায় লৰাছলিক দেখো ষ্টুডেন্টছক দেখো বা ক্যান্ডিডেটক দেখো যে তেওঁলোকে যেতিয়া মানে MCQ টাইপ প্ৰশ্নৰ যিবিলাক পৰীক্ষা আহে হেবিলাকো যেতিয়া প্ৰিপেয়াৰ কৰে প্ৰায়ভাগে কি কৰে মানে কিতাপ এখন কিনি আনিব তাত বহুত প্ৰশ্নৰ মানে থাকিব এক নম্বৰীয়া প্ৰশ্ন আৰু সেইখনকে পঢ়ে আৰু মুখস্থ কৰিবলৈ যত্ন কৰে গতিকে ইমান ডাঙৰ এখন ভলিউমৰ কিতাপ তাত বহুত প্ৰশ্ন থাকিব সেইখিনি মুখস্থ কৰা সম্ভৱ নহয় কাৰণ MCQত আপোনালোকৰ নলেজ টাইপ প্ৰশ্ন নাহে নলেজ টাইপ প্ৰশ্ন মানে কি ধৰিলক যিবিলাক প্ৰশ্নৰ উত্তৰ মানে বুজাৰ প্ৰয়োজন নাই মুখস্থ ৰাখিলে হয় যেনেকে ভাৰতৰ ৰাষ্ট্ৰপতি কোন হেতুৰ আনসাৰটো আমি মুখস্থ ৰাখিলে হল তাত বুজি পোৱাৰ প্ৰশ্ন নাই হেবিলাক হৈছে নলেজ টাইপ প্ৰশ্ন আপোনালোকে যেতিয়া বিএড কৰিব এবিলাক আপোনালোকে পঢ়িবলৈ পাব কিন্তু MCQত আহিব আপোনাৰ আন্ডাৰষ্টেণ্ডিং এনালাইসিস টাইপ প্ৰশ্ন গতিকে আপোনাৰ কন্টেন্টছখিনি যিখিনি বিষয়বস্তু বুজি পোৱাৰ বহুত দৰকাৰ এতে মেনেজিং ফিজিক্যাল ৰিসোৰ্স এইকিটা বুজি পোৱাৰ বহুত দৰকাৰ আপোনালোকক মই টাইপছ কিটা কৈ দিছো আৰু লগতে কৈছো আপোনালোকে এখন মডেল স্কুল এখন কল্পনা কৰি লব যত সকলো ধৰণৰ মানে ফেসিলিটিজ থাকিব সিকিউৰিটি থাকিব গতিকে তেনেকুৱা এখন স্কুল আপোনালোকে কল্পনা কৰি লব সকলো ধৰণৰ কম্পিউটাৰ সেন্টাৰ পৰা আৰম্ভ কৰি খেলা ধুলাৰ পৰা আৰম্ভ কৰি ফিল্ডৰ পৰা আৰম্ভ কৰি খুব সুন্দৰ এখন স্কুল কল্পনা কৰিলৈ সেই বেচিছত আপোনালোকে আনসাৰটো কৰিবলৈ গলে মেনেজিং ফিজিক্যাল ৰিসোৰ্স এই কোৱেশ্চন কিটা আপোনালোকে নিশ্চয় পাৰিব ঠিক আছে ভিডিওটো যদি ভাল লাগিল লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বাট চাই থাকিব মোৰ ইয়াৰ নেক্সট ভিডিওলৈ ধন্যবাদ